কংগ্ৰেছৰ শাসন কালত মানে চাহৰ দোকানৰ পৰা এজন ব্যক্তি ওলাই ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ গ'ল। হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? বঢ়িয়া হ'ব নহয় জানো? ঠিকে ঠাকে আছে? তো ঠিকে ঠাকে থকাৰ কাৰণে মই আপোনালোকৰ কাৰণে এটা বহুত সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। ভিডিঅ'টোত মই এইটো কথা ক'বলৈ গৈ আছোঁ, যিটো কোকৰাঝাৰত কাৰিগাঁৱত যিটো 19 জানুৱাৰীৰ পৰা যিটো সংঘাত আদিবাসী আৰু বড়োৰ মাজত যিটো তাণ্ডৱ চলি আছে, মই যাক এক প্ৰকাৰ মই ক'বলৈ গোষ্ঠী সংঘৰ্ষ মই ক'বলৈ গৈ আছোঁ। তো ইয়াৰ বিষয়ে মই 2-4টা কথা ক'বলৈ আহিছোঁ। তো সেইটো কাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰোঁ এইটো ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আনঠেকনাকৈ শ্বেয়াৰ কৰিব। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰিম। কোকৰাঝাৰ কাৰিগাঁৱৰ ঘটনাটোক লৈ সামাজিক মাধ্যমত মই যি দেখিছোঁ, পুলিচ প্ৰশাসনে অকল আদিবাসী মানুহক এৰেষ্ট কৰিছে, মানে 18জনতকৈ অধিক মানে আমাৰ আদিবাসী মানুহক এৰেষ্ট কৰিছে। কাৰণ যিটো মানে ঘটনা 19 তাৰিখে যিটো হৈ গ'ল, সেই ঘটনাটোত মানে বড়ো জনগোষ্ঠীৰ এজন মৃত্যু হৈছে আৰু আদিবাসী মানুহৰ এজন মৃত্যু হৈছে। তো এই হিচাপে চাবলৈ গ'লে তো আইনে 2 প্ৰকাৰে ব্যৱস্থাটো ল'ব লাগিছিলে। অকল আদিবাসী মানুহক মানে কিয় পুলিচ প্ৰশাসনে মানে এৰেষ্ট কৰিছে আৰু বড়ো জনগোষ্ঠীক কিয় এৰেষ্ট কৰা নাই? এতিয়া ঘৰ জ্বলোৱাক চাবলৈ গ'লে যে আমাৰ আদিবাসী মানুহক মানে বড়ো জনগোষ্ঠীবিলাকে প্ৰথমে ঘৰ জ্বলাইছে। এই হিচাপে চাবলৈ গ'লেতো বড়ো জনগোষ্ঠীক প্ৰথমে এৰেষ্ট কৰিব লাগিছিলে। আইনে সেই পুলিচ প্ৰশাসনে মানে বড়ো জনগোষ্ঠীক এৰেষ্ট নকৰি আমাৰ আদিবাসী মানুহক কিয় এৰেষ্ট কৰিছে? কথা হ'ল, এজন দুষ্কৃতিকাৰীৰ কাৰণে বড়ো জনগোষ্ঠীৰ এজন হত্যা হৈছে আৰু এজন আদিবাসী জনগোষ্ঠীৰ এজন হত্যা হৈছে। তাৰ কাৰণে ভুক্তভোগী সেইজন ব্যক্তি হ'ব লাগে, শাস্তি সেইজন ব্যক্তি পাব লাগে। কিন্তু এটা জাতিক টাৰ্গেট কৰাটো ইয়াৰ উদ্দেশ্যটো কি? আমাৰ আদিবাসী মানুহৰ ওপৰত কিয় মানে আইনী ব্যৱস্থা লৈ আছে আৰু বড়ো জনগোষ্ঠীৰ ওপৰত মানে কিয় আইনী ব্যৱস্থা লোৱা নাই পুলিচ প্ৰশাসনে? আমাৰ নিৰ্দোষী আদিবাসীবিলাকক মানে ধুমধাম এৰেষ্ট কৰি আছে। আমাৰ অসম চৰকাৰ হিমন্ত মামাই এনেকুৱা মানুহক মানে এৰেষ্ট কৰোৱা নাই। আমাৰ যে কিছুমান জাতিৰ নেতা আছে, এই নেতাবিলাক ক'ত মৰিলে? এইবিলাক মানে আমাৰ যে আদিবাসীৰ ওপৰত ইমান অত্যাচাৰ হৈছে, মানে এইবিলাক চাই পোৱা নাই নেকি? যেনেকৈ ৰূপেশ গোৱালা, তেৰেছ গোৱালা, কামাখ্যা প্ৰসাদ তাছাদ, পল্লৱ লোচন দাস, সঞ্জয় কিষাণ, এনেকুৱা মানে ঢেৰ কেইবাজনো মানে আমাৰ জাতিৰ নেতা আছে। এই নেতাবিলাক এতিয়া ক'ত মৰিলে? এইবিলাক যে আমাৰ আদিবাসীৰ ওপৰত যে ইমান অত্যাচাৰ, আমাৰ জাতিক লৈ টাৰ্গেট কৰি আছে, এইবিলাক চাই পোৱা নাই নেকি? আমাৰ জাতিক ইমান তুচ্ছ তাচ্ছল্য কৰি আছে, আমাৰ আদিবাসী মানুহৰ ঘৰ জ্বলাই দিছে, আমাৰ আদিবাসী মানুহ নিৰ্দোষী মানুহ ধুমধাম এৰেষ্ট কৰিছে, আৰু যিটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত মামা আমাৰ আদিবাসীক বহুত ভাল পোৱা নেকি? নিজকে নিজে একদম মানে পুৰা মানে পাৱাৰফুল চৰকাৰ বুলি কয়। মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? মই কৈছোঁ না, তাৰ কথা কিবা মূল্য আছে, এইবিলাক কথা বাদ দে বেলেগ। ক'ত গ'ল আপোনাৰ পাৱাৰ? আপোনাৰ ক'ত গ'ল এইটো পাৱাৰ? এতিয়া পাৱাৰটো দেখাব লাগিছিলে, কিয় নাই দেখা? अब तू गया बेटा, अब तू गया, देख तेरी औकात मैं दिखाता हूँ तुझे। ये सही नहीं है कि बोडोलैंड में किसी घटना पर असम सरकार कुछ नहीं कर सकती। बोडोलैंड प्रादेशिक परिषद के पास कुछ अधिकार हैं, लेकिन कानून व्यवस्था की मुख्य जिम्मेदारी असम पुलिस और प्रशासन की ही होती है। असम सरकार को बड़ी घटनाओं में हस्तक्षेप करने का पूरा अधिकार है। আৰু আপুনি এতিয়া এইবোৰ কি কৈ আছে? আমাৰ ইয়াত পাৱাৰ নাই, আমাৰ পাৱাৰ বিটিচিৰ বাহিৰত। के पास कुछ अधिकार हैं, लेकिन कानून व्यवस्था की मुख्य जिम्मेदारी असम पुलिस और प्रशासन की ही होती है। असम सरकार को बड़ी घटनाओं में हस्तक्षेप करने का पूरा अधिकार है। আৰু আপুনি এতিয়া এইবোৰ কি কৈ আছে? আমাৰ ইয়াত পাৱাৰ নাই, আমাৰ পাৱাৰ বিটিচিৰ বাহিৰত। আৰু সামাজিক মাধ্যমত মই এইটোও দেখিছোঁ যে বড়ো জনগোষ্ঠী আৰু আদিবাসী মানুহবিলাকে মানে কেইজনমান কি কৰিছে, শান্তি বিচাৰিছে। এইটো সংঘাতটো হ'ব নালাগে, গোষ্ঠী সংঘৰ্ষ হ'ব নালাগে, শান্তিত আহিব লাগে বুলি মানে দুটাই জনগোষ্ঠী একফালে এক চাইডে মানে শান্তি বিচাৰি আছে, আৰু কিছুমানে কি কৰি আছে, এইটো সংঘাতটো মানে পূৰা বঢ়াই আছে। মানে সেই ধনুষ লৈ মানুহ মাৰা, কিবা মাৰা, এইবিলাক আমি ঘেণ্টাও কাটেৰ নকৰো। ইচ্ছা হলে আৰু চাই থাকিবা, আমি বড়ো বুলি কৈছো, যাক বড়ো বুলি কৈছে। তহঁতৰ সেই উৎপাদন আমি এনে চুপচাপ থকা মানুহ নহয়, বা চুপচাপ থকা আমি বড়ো ল'ৰা নহয়, আমি বড়ো জাতি নহয়। সেইকাৰণে কৈছো, যদি শান্তিকে থাকিব বিচাৰিছা বা ভালদৰে থাকিব বিচাৰিছা বিটিচিত, ভৰিৰ তলত থাকা কৈছো, নহলে এজন মাৰিছা 10,000 জন
মাৰিম। যিজন দুষ্কৃতিকাৰী ব্যক্তি সেই ব্যক্তিজন মানে শাস্তি পাব লাগে আইনমতে, এইটো ময়ো বিচাৰি আছোঁ। আমাৰ হিয়াৰ আমুঠোক, এই হিয়াৰ আমুঠোক আমি কেনেকৈ ন্যায় দিয়াব পাৰিম এইটো আমাক চিন্তা কৰিব লাগিব। চৰকাৰেতো ভালেই পায়, এই জুবিনৰ কথাটো পাহৰি যাওক। এই গোষ্ঠী সংঘৰ্ষত দুটা জনগোষ্ঠীৰ মাজতহে মানে মৰামৰি হ'ব। এই মন্ত্ৰী MLA বিধায়ক মানে ল'ৰা ছোৱালীবিলাক এইবিলাক মৰামৰি নহ'ব না, আমিহে মৰিম। আমি কেইটাহে মানে গোষ্ঠী সংঘৰ্ষ কৰি আছোঁ, আমি কেইটাহে মৰিম আকৌ। গোষ্ঠী সংঘৰ্ষ কৰি আমি এইফালে মানে মৰামৰি হৈ থাকিম, আৰু চৰকাৰে এইফালে কিবা কিবি যদি আইন বনাই দিয়ে। এই কেইদিনমান আগতে বিহাৰত ইলেকশ্যন হ'ল, এইটোতো চবেই গম পায়। তাত মানে বিয়লো লগাই কিমান মানুহৰ মানে তাত ভোট কাটি দিলে, আৰু UP মধ্যপ্ৰদেশৰ পৰা য'ৰ ত'ৰ পৰা মানুহ লৈ আনিলে, আৰু তাত মানে দুদিনৰ পাছত মানে ইহঁতক মানে ভোট দিয়া অধিকাৰ বনাই দিলে, ভোটাৰ ID বনাই দিলে, আৰু ধুমধাম তাত মানে সেইবিলাক মানুহ ইয়াত বিহাৰত ভোট দি দিলে, আৰু BJP চৰকাৰ বনাই দিলে। ইয়াতে এতিয়াতো অসমতো মানে বিয়লো চলি আছে। কালি যদি আমাৰ বড়ো জনগোষ্ঠী আৰু আদিবাসী মানুহক যদি তামান বালে ভোটবিলাক যদি কাটি দিয়ে, আৰু UP মধ্যপ্ৰদেশৰ পৰা য'ৰ ত'ৰ পৰা যদি মানুহ লৈ আনে, আৰু ইয়াত যদি সেইবিলাক মানুহক যদি দুদিন নোহোৱা পূৰ্বে মানে সিহঁতক যদি ভোটাৰ ID বনাই দিয়ে, আৰু ভোট দিয়া তাহাঁতক যদি অধিকাৰ দি দিয়ে, যদি ভোট দি পিনে ফিৰছে মানে দুবাৰা মানে হিমন্ত চৰকাৰ বনাই দিব, তেতিয়া আমি গোষ্ঠী সংঘৰ্ষ কৰি কি লাভ দিলে? কংগ্ৰেছৰ শাসনকালত মানে চাহৰ দোকানৰ পৰা এজন ব্যক্তি ওলাই ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ গ'ল। আৰু BJP শাসনকালত আজি হাই ছেকেণ্ডেৰী পাছৰ পৰা BA পাছ MA পাছ কৰি পিনে আজি ফেক্টৰী, চাহ ফেক্টৰী, অন্য কিবা কিবি ফেক্টৰীত মানে বেলচা মাৰিব লগা হৈ আছে। মই এই ভিডিঅ'ৰ শেষৰ এটাই কথা ক'ম, যিজন মানে অপৰাধী, এই দুষ্কৃতিকাৰী শাস্তি পাব লাগে, মই ইমানেই ক'ম। কোৱাত যদি কিবা ভুল হ'ল মই ক্ষমা বিচাৰিছোঁ। আজিলৈকে ইমানে, বাই বাই।